নমস্কাৰ, মোৰ নাম শ্ৰী বিপাশা গোস্বামী। মই ক্লাছ 9ৰ এ ছেকশ্যনৰ এজনী ছোৱালী। আজি আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাৰ পৰা আমি খুবেই উপকৃত হৈছোঁ। ইয়াৰ যি তিনিটা বিষয়বস্তুৰ ওপৰত আজি আমাৰ কৰ্মশালাখন অনুষ্ঠিত কৰিলে, সেই তিনিটা বিষয়ৰ ওপৰত আমি বহুত ভালকৈ বুজি পালোঁ। সেই তিনিটাৰ প্ৰথমটো আছিল বৰষুণৰ পানীৰ সংৰক্ষণ। আমি বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব লাগে, কিয় কৰিব লাগে আৰু ভৱিষ্যত প্ৰজন্মলৈকে যে এইটো খুবেই দৰকাৰী হ'ব, তাৰ বিষয়ে আমি বহুত ভালদৰে বুজি পালোঁ। আৰু দ্বিতীয়টো হৈছে কেঁচু সাৰ প্ৰস্তুতিকৰণ। কেঁচু সাৰ আমাৰ খেতি বাতিৰ বাবে খুবেই দৰকাৰ, যিহেতু আজিকালি বজাৰত সকলো শাক পাচলি ফল মূলতে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। সেইবাবে জৈৱিক সাৰ, কেঁচু সাৰ এইবিলাক আমাৰ বাবে বহুতেই প্ৰয়োজনীয়। তাৰ বিষয়ে আমি বহুত ভালদৰে বুজি পালোঁ। আৰু তৃতীয়টো হৈছে আৱৰ্জনাৰ পৃথকীকৰণ। যিহেতুকে আজিকালি আৱৰ্জনা বহুত বাঢ়ি গৈছে, আমি যদি আৱৰ্জনাবোৰ পৃথকীকৰণ নকৰি একেলগে পেলাই দিওঁ, তেনেহ'লে মাটি প্ৰদূষণ হ'ব, পানী প্ৰদূষণ হ'ব। গতিকে আমি সেই আৱৰ্জনাবোৰ পৃথকীকৰণ কৰিব লাগে, যাতে সেইবোৰ আমি ৰিচাইকেল কৰোঁতেও সুবিধা হয়। আজিৰ কৰ্মশালাটোৰ পৰা আমি বহুতখিনি ইয়াৰ ওপৰত জ্ঞান পালোঁ। আশা কৰিছোঁ আমি আৰু এইবোৰ শিকি আগলৈও যাতে আন যিবিলাক আৰু ক্লাছ আছে, যিবিলাক আজি ইয়াতে উপস্থিত থাকিব পৰা নাই, তেওঁলোককো আমি ক'ব পাৰোঁ আৰু তেওঁলোককো আমি এইবোৰ কৰিবৰ কাৰণে উপদেশ দিব পাৰোঁ। ধন্যবাদ।